কথা তুমি মোক কেনেকৈ মাতিছা এখন হাতে বস্ত্ৰ ধৰিছা এখন হাতে মোক মাতিছা হাত নমস্কাৰ কৰি মই এখন হাতে সন্তুষ্ট নহওঁ দ্ৰৌপদী মই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তুমি মোক এখন হাতে সন্তুষ্ট কৰিব আহিছা যেতিয়া দ্ৰৌপদীয়ে বাপসকল আপোনালোকে জানে সমস্ত লাজ মান কাটি কৰি দুই হাত জোৰ কৰি ঈশ্বৰক মাতিলে ঈশ্বৰ আৰু ৰখি থাকিব নোৱাৰিলে দুখাখনক কাপোৰ টানি শেষ কৰিব নোৱাৰাকৈ হাগৰি যোৱাকৈ দ্ৰৌপদীক সহায় কৰিছিল বাপ সমস্ত আৰু এটা সেইকাৰণে চেগতে আৰু এটা কথা কৈ থওঁ আমি বোলে কেতিয়াও এখন হাতে ঈশ্বৰক সেৱা কৰিব নালাগে দেই বাপ সমস্ত নামঘৰত যেতিয়া সোমাব বহুতে দেখা যায় কি ষ্টাইল এখন হাতে কৃষ্ণ এটা আঙুলি পদূলি মূৰত লাগে দুৱাৰ মুখত আৰু এটা আঙুলি গৈ কপালত পায় কৃষ্ণ ঈশ্বৰক এখন হাতে সেৱা কৰিব আহিছে ৰাস্তাৰে গৈ আছে চাইকেল চলাই গৈ আছে বাইক চলাই গৈ আছে দুইখন হাত জোৰ কৰিব পৰা নাই নালাগে কিন্তু এখন হাতে বোলে চাইকেল ধৰি এখন হাতে কৃষ্ণ নকৰিব ঈশ্বৰ অন্তৰ্যামী আমাৰ হৃদয়ত আছে নহয় শ্ৰদ্ধাৰে মূৰটো দুৱাই দিয়ক কৃষ্ণ ঈশ্বৰে গম পাই যাব তথাপিতো এখন হাতেৰে চাওক এখন হাতেৰে আমি বৈকুণ্ঠৰ প্ৰসাদ অৰ্চন কৰোঁনে নকৰোঁ কমচে কম এখন হাতেৰে ধৰি থাকোঁ হয়নে প্ৰভু কৃষ্ণ গুৰুদেৱ নাম ভকত আমি এখন হাতেৰে স্পৰ্শ কৰি হ'লেও প্ৰসাদমুঠি অৰ্চন কৰোঁ ঘৰলৈ অতিথি আহিলে কেতিয়াও এখন হাতে বস্তু দিবলৈ ল'ৰা ছোৱালীক নিশিকাব এখন হাতেৰে কেতিয়াও ল'ৰা ছোৱালীক দিব নালাগে মানে অতিথি আহিলে পানী গিলাচ বিচাৰিলেও দিব নালাগে কমচে কম বাওঁ হাতেৰে সোঁ হাতখন ধৰি থাকিব লাগে এয়া নিয়ম এয়া সংস্কাৰ যদি আমি ভাগৱতৰ পৰা নিশিকোঁ তেনেহ'লে আৰু কেতিয়াও নামঘৰত সোমাওঁতে পুনৰ কৈছোঁ দুয়ো হাত জোৰ কৰিব দুয়ো হাত জোৰ কৰিহে ঈশ্বৰৰ সোমাওক দেই প্ৰভুসকল আৰু যদি নোৱাৰে কিবা কামত আপোনাৰ বস্তু আছে মূৰটো দুৱাই দিয়ক শ্ৰদ্ধাৰে কৃষ্ণ প্ৰভু ঈশ্বৰে আপোনাৰ সেৱা গ্ৰহণ কৰিব তথাপিতো এখন হাতেৰে কেতিয়াও ঈশ্বৰক সেৱা নকৰিব এই কথাখিনিকে যাৰ যেনেকুৱা গৰ্ব দৰ্প অহংকাৰ নাশ কৰিবলৈ এতিয়া ভগৱন্ত কৃষ্ণই মানে ব্ৰহ্মাৰ কেনেকৈ গৰ্ব দৰ্প অহংকাৰ কৰিলে বলৰামৰ আগত কৈ আছে আহকচোন ইয়াৰ পিছত কি কয় শুনো কৃষ্ণ শুনিও আচৰ্য আৰু আতয় অনন্তৰে তধা দিয়া চাই যেবে আছে সৃষ্টি কৰে ও ব্ৰহ্মাৰ আগত পাছে প্ৰভু নাৰায়ণ এৰিলন্ত সিটো সবে মূৰ্তি কতে ধৰিলন্ত নিজৰ ৰূপ পৰম ঈশ্বৰে নিদেখিয়া সন্ত তাক চাই সৃষ্টি কৰে শিঙা বাঁহী বেত যত বৎস বৎস পাল ভৈলা কৃষ্ণ মূৰ্তি সবে তৈতে তকাল সবে ঘন শ্যামতনু পৰমণি ৰুজ শুভে পিত বস্ত্ৰয়াতি সবে চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম সবাৰো হাতত মকৰ কুণ্ডল কৰ্ণে কিৰীটি
ৰত ও সবাৰো হা তত তিনি হিৰিয়া কংকন নুপুৰে প্ৰকাশয়াতি অৰুণ চৰণ মস্ত কৰে পৰাপাদ পংকজ পৰ্যন্তে তুলসীৰ মালা অৰ্পি আছে পুণ্য কমল নয়ন চাৰু হসিত বয়ন অকৰি সন্ত অৰুণক ত্ৰাখনি ভকতৰ মনোৰথ পুৰিবা আশে ও কোটি ইন্দু সম সবে শৰীৰ প্ৰকাশে একো ব্ৰহ্মাণ্ডৰ চৰা চৰল আশী গাঁৱে গাঁৱে একো ব্ৰহ্মা আচন্ত পাখি অসন্ত অনেকনীয়া নৈবেদ বিশেষ ও নিত গীত বাদ্য বেৰি কৰন্ত শেষ মহামায়া প্ৰমোষেবি ভূতিটো কৰি বেৰি আঠ অচৈজপ নামে মূৰ্তি ধৰি অচবিশত তক তিনি গুণবেদ যত মূৰ্তি মন্ত ছয়তৰ্ক পুৰাণ ভাৰত নিষ্পভলে ক দেখি কৃষ্ণৰ মহিমা বোলে তুতি নতি যত তাৰো নাই সীমা বেৰি বেৰি কৰৈ সবে মহিমা কীৰ্তন মাজে মাজে প্ৰকাশন্ত প্ৰভু নাৰায়ণ পৰব্ৰহ্ম আত্মা যিটো
নিৰন্তৰ যাহাৰ প্ৰকাশে প্ৰকাশ সচৰাচৰ মহাজ্ঞানী গণ কুজাক প্ৰবন্ধে দিয়াই ও যাহাৰ মহিমা পৰি শিৱে নাই। বাপন্ত সমস্ত আইমাতৃ সমস্ত ভগৱন্ত এই পৃথিৱীত তিনিটা কাৰণত এই পৃথিৱীত তেওঁ মায়া লীলা কৰিবলগীয়া হয় আৰু তিনিটা সেই মায়া কৰিবলৈ তিনিটা কাৰণত ভগৱন্তই পৃথিৱীলৈ জন্মগ্ৰহণ কৰে বা অৱতাৰ ধাৰণ কৰে। প্ৰথম হ'ল দুষ্টক দমন, সন্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে এই তিনিটা কাৰণত ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে আৰু এই অৱতাৰসমূহ ধাৰণ কৰি তেখেতে নিজৰ মায়াৰে সমস্তক মোহিত কৰি ৰাখিছে আৰু যেতিয়াই দেখিছে পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে, ধৰ্মৰ গ্লানি হৈছে, সাধু সন্তৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে, তেতিয়াই ভগৱন্তই যিকোনো এটা ৰূপ লৈ যেনেকৈ নহওক যিকোনো কাৰণতে নহওক ভগৱন্তই অৱতাৰ ধাৰণ কৰি ধৰ্ম সংস্থাপনৰ কাৰণে আহিবলগীয়া হৈ আছে আৰু তেওঁ আহি আছে। এনেকৈ তেওঁ কলা অৱতাৰ আৰু অংশ অৱতাৰ হৈ ২৪ বাৰ এই ধৰাধামত তেখেতে অৱতাৰ ধাৰণ কৰি আছে। এই অৱতাৰ ধাৰণ কৰাৰ সময়ত কেনেকৈ তেওঁ লীলাসমূহ প্ৰদৰ্শন কৰিছে ইয়াত বৰ্ণাই আছে। আৰু এই যে কিছু সময়ৰ আগতে ব্ৰহ্মাই লুকুৱাই থোৱা গৰুসমূহ হয়নে, ভগৱন্তই যে নিজে মায়া কৰি নিজে প্ৰতিটো গৰু পোৱালিৰ মাজত সোমাই লৈ পিছত যেতিয়া ভগৱন্তই ৰূপ এৰি দিছে বোলে, প্ৰতিটো গৰুৰ পৰা যিটো পোৱালিৰ পৰা যি সৃষ্টি হৈছে ভগৱন্তৰ চতুৰ্ভুজ ৰূপৰ দৰে প্ৰতিটো গৰু আৰু গৰু পোৱালিৰ পৰা ভগৱন্তই নিজৰ ৰূপ এৰিছে বুলি কৈছে, চতুৰ্ভুজ ৰূপ ধাৰণ কৰি। এইখিনি মায়া বলুভদ্ৰক দেখুৱাই আছে, কাৰণ ভগৱন্তই লীলা কৰিবলৈকে মায়া কৰিবলৈকে এই যাৰ যাৰ যেনেকৈ যি অহংকাৰ হৈছে সেইবোৰ নাশ কৰিবলৈ ভগৱন্তই এনেদৰে ৰূপ ধাৰণ কৰিছে। মই কিছু সময়ৰ আগতে কৈছোঁ, ইয়াতো কৈছে যে ভকতৰ কাৰণে ভগৱন্তই ভকতে যাতে ক'তো একো কষ্ট নাপাওক সেইকাৰণে ভগৱন্তই মানে প্ৰতিবাৰে মানে আটাইতকৈ ডাঙৰ কথাটো এইটোৱে কৈছে যে পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত লীলা অৱতাৰ ধৰা তুমি কৃপাময়। আত্মতত্ত্ব মানে নিজক বুজা বৰ টান, মই কোন সেই তত্ত্ব আমি উপলব্ধি কৰিব নিবিচাৰোঁ আৰু জানিবও নিবিচাৰোঁ, শুনিবও নিবিচাৰোঁ। ভগৱন্তই কৈছে পৰম দুৰ্বোধ মানে টান, সেই আত্মতত্ত্ব কোনে নিজে আত্মতত্ত্ব কোনে নিষ্কাশন কৰিব পাৰিছে, কোনে উপলব্ধি কৰিব পাৰিছে, সেইটো আটাইতকৈ টান কাম। আমি পৰক সমালোচনা কৰিব পাৰোঁ, অমুক তমুক কৈ থাকিব পাৰোঁ, কিন্তু নিজৰ আত্মতত্ত্ব মই কোন, ক'ৰ পৰা মই আহিছোঁ, মই ক'লৈ যাম, মোৰ কি কৰ্ম আছে এই পৃথিৱীত, ভগৱন্তই মোকনো কিয় পঠিয়াইছে, আমি ভাবি কোনেও নাচাওঁ। আপুনি খুব সুন্দৰ হৈছে, প্ৰশ্ন কৰিছোঁ বুলি নাভাবিব। ব্ৰহ্মা আমি গম পাইছোঁৱেই আৰু মানে তেওঁ যে গৰুখিনি চুৰ কৰি নিলে ৰূপক হিচাপে গৰুখিনি, এতিয়া গৰুখিনি কি সেইটো অকণমান কৈ দিয়ক। ইয়াতে এইমাত্ৰ কথাটো কৈছে, যি গৰুখিনি ব্ৰহ্মাই লৈ গ'ল হয়নে প্ৰভু, একেবাৰে এইটো সমাধানটো কৰি থৈ যাওক যে কৃষ্ণই যিখিনি নিজে চৈতন্য ৰূপ প্ৰদান কৰি প্ৰতিটো গৰুৰ মাজত তেওঁ কি কৈছে, ইয়াত অলপ আগতে কৈছে তেওঁ চতুৰ্ভুজ ৰূপী গৰুখিনিৰ মাজতে সোমাই আছে আৰু তাৰ পৰা যেতিয়া ৰূপ এৰি দিছে একোজন চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সেই গৰুখিনিৰ মাজৰ পৰা তেওঁ ওলাই আহিছে, লৈ আহিছে।
গতিকে ভকতৰ মনোৰথ পুৰিবাক আশে কোটি ইন্দু সমসবে শৰীৰ প্ৰকাশে ভকতৰ মনোৰথ ভকতৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণেই ভকতৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণেই ভগৱন্তই লীলামালাসমূহ কৰি আছে এতিয়া সেইকাৰণে আকৌ কৈছে অৰ্চন্ত অনেকনীয়া নৈবেদ্য বিশেষ অৰ্চন্ত অনেকনীয়া নৈবেদ্য বিশেষ নৈবেদ্য মানে আমি এটা সৰু কথা এটা আলোচনা কৰোঁ দেই প্ৰভু আমি এতিয়া ভগৱন্তৰ ওচৰত আমাৰ ভগৱন্তৰ ওচৰত যেতিয়া আমি আজি ধৰক নামভাগ হয় আমি এভাগ নৈবেদ্য আগবঢ়াওঁ গুৰুদেও নাম ভকতৰ নামত আমি হয়নে আমি এভাগ নৈবেদ্য দিওঁ মানে প্ৰসাদ দিওঁ ধৰি ল'লোঁ যি প্ৰসাদ আমি অৰ্চন কৰোঁ ঈশ্বৰৰ ওচৰলৈ ভগৱন্তই বাৰু সেই প্ৰসাদ খায়নে নেখায় আমিও যেতিয়া সৰু আছিলোঁ আমি যেতিয়া পিতৃ মাতৃৰ লগত গৈছিলোঁ হয় নাম গাই থাকোঁ নামৰ লগত বহি থাকোঁ হয় কিন্তু কেতিয়া প্ৰসাদ দিয়ে তাৰ কাৰণে আশাৰে বাট চাই থাকোঁ ইয়াত ক'লে যি অৰ্চনা কৰি ঈশ্বৰক নৈবেদ্য দিয়ে নিত্য গীত বাদ্য বেৰি কৰন্ত আশেষ মহামায়া প্ৰমুখে বিভূতি তুতি কৰি বা সমস্ত চাওক গাঁৱে গাঁৱে একো ব্ৰহ্ম আচন্ত উপাসী বাপৰ কথাটো অলপ পিছত ইয়াত আহিব আমি যি প্ৰসাদ ঈশ্বৰৰ মুঠিলৈ ঈশ্বৰৰ চৰণলৈ অৰ্চন কৰোঁ ঈশ্বৰে প্ৰসাদ খায়নে নাখায় বাৰু কিছুমানে ক'ব পাৰে খায় কিছুমানে কয় নাখায় আচলতে ঈশ্বৰে কৈছে মই খাওঁ ঈশ্বৰে কৈছে মই খাওঁ মই কেনেকৈ খাওঁ মই ভকতৰ মুখেৰে খাওঁ মই ভকতৰ মুখেৰে আশীৰ্বাদ দিওঁ মই মানে বৈকুণ্ঠৰ পৰা নামি আহি কাকো মই আশীৰ্বাদ দিবলৈ নাযাওঁ মই যিসকলে ভকতৰ আশীৰ্বাদ পাব সেয়া বোলে কৃষ্ণৰ আশীৰ্বাদ ভকতসকলে যেবে কৰৈ আশীৰ্বাদ তেবে সে মিলিব কৃষ্ণদেৱৰ প্ৰসাদ ভকতে যদি কাৰোবাক আশীৰ্বাদ দিয়ে সেয়া বোলে ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিব দিছে আমি বিভিন্ন ঠাইত আৰু এষাৰ কথা কৈছোঁ আমি থিয়েটাৰ চাবলৈ যাওঁ নহয় বা সমস্ত আইমাতী সমস্ত থিয়েটাৰ চাবলৈ যায় নাযায় থিয়েটাৰ চাবলৈ গ'লে গেটত কিবা এটা বিচাৰে যে দেখুৱাই দিয়া মই ভিতৰত সোমাবলৈ দিম কি বিচাৰে গেটত থিয়েটাৰ চাবলৈ গ'লে গেটত কি বিচাৰে টিকট বিচাৰে ভগৱন্তৰ ওচৰলৈ যাবলৈ হ'লে টিকট বোলে ভকতৰ ওচৰত কাটি ল'ব লাগিব এইকাৰণে কৈছে ভকতসকলে যেবে কৰৈ আশীৰ্বাদ যেতিয়ালৈকে ভকতে আশীৰ্বাদ প্ৰদান নকৰিব তেতিয়ালৈকে ভগৱন্ত কৃষ্ণদেৱৰ প্ৰসাদ মানে কৃপা নাপায় বোলে প্ৰসাদ আমি সৰুৰ পৰাই খাই আহিছোঁ প্ৰসাদটোৱে কি বুজাইছে জানেনে পৰে প্ৰয় বুজাইছে প্ৰভু দন্ত সৎ আকাৰে বুজাইছে সাক্ষাৎ আৰু দন্তৰ দয় বুজাইছে দৰ্শন য'ত প্ৰভুৰ সাক্ষাৎ দৰ্শন হয় সেয়েহে প্ৰসাদ এতিয়া ইয়াত জানো প্ৰভু আছে দৰ্শন হ'বলৈ ঈশ্বৰে সেইকাৰণে কৈছে মই মহাভকতৰ ফুৰু পাছে মই ভকতৰ লগত থাকোঁ ভকতৰ লগত মই থাকোঁ যেতিয়া ভকতে সেই যেতিয়া প্ৰসাদ যেতিয়া আহাৰ গ্ৰহণ কৰিব প্ৰসাদমতি গ্ৰহণ কৰিব মই ভকতৰ মুখেৰে খাওঁ মই ভকতৰ মুখেৰে আশীৰ্বাদ দিওঁ বা সমস্ত সেইটো কিন্তু বিশ্বাস আমাৰ লাগিব সেইকণ বিশ্বাস আমাৰ লাগিব এই আমাৰ ঈশ্বৰে মোক কৃপা কৰিছে মোক কৃপা কৰিব সেইটো সুদৃঢ় বিশ্বাসেৰে কৰিব লাগিব আমি বিভিন্ন ঠাইত কওঁ বহু বাবাধৱে আমাৰ মুখৰ পৰা শুনিছে কিন্তু বাবাধৱ সমস্ত বিশ্বাসটো কি বস্তু জানেনে বিশ্বাসটো কি বস্তু আমাৰ পাঠক বাপসকলে বা যিসকলে বহি আছে তেওঁলোকে আমাৰ মুখৰ পৰা শুনিছে বিশ্বাসটো আহিছে এই সিংহাসনত যে তিনিটা জীৱ আছে আমাৰ প্ৰতীক হিচাপে তিনিটা জীৱ প্ৰতীক হিচাপে আছেনে একেবাৰে তলত আছে কাছ একেবাৰে তলত আছে কাছ কিহৰ প্ৰতীক জানেনে কাছ ভক্তি আৰু বিশ্বাসৰ প্ৰতীক কাছ হ'ল ভক্তি আৰু বিশ্বাসৰ প্ৰতীক কাৰণ কাছৰ বোলে ইমান বিশ্বাস ইমান সুদৃঢ় বিশ্বাস কাছই কণী ক'ত পাৰে বালিত উমনি ক'ৰ পৰা দিয়ে পানীত কেনেকৈ কাছই বালিত কণীকেইটা পাৰি আহি বালিৰে ঢাকি দি খুৰকৈ বোলে পানীলৈ নামি আহে আৰু পানীৰ পৰাই
সেই কণিকেইটাৰ কথা ভাবোতে 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 ভাৱনাৰ দ্বাৰা সেই কণী ফুটি পোৱালি জন্ম হৈ যায়। কাছৰ মানে বিশ্বাসটো ইমান সুদৃঢ়, সেইকাৰণে ভাৱনাটোক গুৰুত্ব দিলে। ভাৱনা, কাছই ভাৱনাৰ দ্বাৰা কণী ফুটি দিলে। বাস্তৱিক জীৱনত কণী ফুটি পোৱালি জন্ম হ'বলৈ মাকৰ বুকুৰ উষ্ম স্পৰ্শ লাগিব, কিন্তু কাছৰ ইমান দৃঢ়তা, ইমান বিশ্বাস, ভাৱনাৰ দ্বাৰা সেই কণী ফুটি পোৱালি জন্ম হয়। সেইকাৰণে ভাগৱতৰ প্ৰথম শব্দটোৱে ক'লে ভা। ভাগৱতৰ প্ৰথম শব্দটোৱে ক'লে ভা। ভা মানে ভাই ভাবু কম, ভাই ভাবু কম, ভাবিতো সচ্চিদানন্দ। তুমি ভাবা, ভাগৱতৰ প্ৰথম শব্দটোৱে কৈছে ভাবিব লাগিব। ভাবিলে ভাৱক পায়। এই ভাৱক ভাই ভজ ভগ অন্ত ভক্তি ভাবে। ভগৱন্তক যেতিয়ালৈকে তুমি নাভাবিবা তেতিয়ালৈকে তুমি লাভ কৰিব নোৱাৰিবা। ভাবেন লভতে জ্ঞানম বুলি কৈছে। ভাবেন লভতে জ্ঞানম। তুমি ভাবিব পাৰিলেহে তুমি জ্ঞান উপলব্ধি কৰিব পাৰিবা। ভাবেন দেৱদৰ্শনম। ভাবিব পাৰিলেহে তুমি দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন তৎসম লক্ষণম দক্ষ। কি ক'লে? ভাবিব পাৰিলে মনে বিচৰা সকলো ধৰ্মৰ লক্ষণ তুমি আয়ত্ত কৰিব পাৰিবা। ভাবিব দিছে প্ৰথম কথা। যেতিয়ালৈকে বোলে আমি নাভাবিম তেতিয়ালৈকে বোলে আমি ঈশ্বৰক লাভ কৰিব নোৱাৰিম। আৰু এটা ভাৱনাৰ কথা এটা চাওকচোন, ভাৱনাৰ কথা। আমি ইয়াত সকলো বহি আছোঁ, আমাৰ ঠিক সোঁমাজতে ধৰক এজোপা আপেল গছ আছে। সোঁমাজতে এজোপা আপেল গছ আছে। ওপৰত তুলবুলীয়া ৰঙা ৰঙা আপেল লাগি আছে। ৰঙা ৰঙা গছৰ ওপৰত আপেল লাগি আছে। আমাৰ মাজতে টপককৈ এটা সৰি পৰিল, আমি কি কৰিম বাৰু? আমাৰ সন্মুখত টপককৈ আপেল এটা সৰি পৰিল, আমি কি কৰিম বাৰু? সঁচা কথা কওকচোন। আমি কম নেকি আৰু পৰি আছ, পৰি থাকছা, নুচো, আমি কেতিয়াও নকওঁ। আমি কি জানো? কোনে কেনেকৈ প্ৰথমতে থাপ মাৰি আপেলটো ল'ব লাগে। ধোৱা অভ্যাস থাকিলেতো ধুলেই নহ'ব, নোধোৱাকৈ মকৰ মকৰ উদৰটো পৰাব লাগে, হয়নে? মানুহৰ জীৱনৰ বৈশিষ্ট্য হৈছে যে পালেকতো খালেক। পাইছোঁ যেতিয়া ভাই খাব লাগে। আমাৰ চিন্তা কৰিব দৰকাৰ নাই, পাইছোঁ যেতিয়া খাব লাগে। আমি কোনেও নেভাবিলোঁ বা বন্ধু সমস্ত, কোনেও চিন্তা নকৰিলোঁ আপেলটো গছৰ পৰা তললৈ কিয় সৰিল, সি ওপৰলৈ কিয় গুচি নগ'ল, সি সোঁৱে বাওঁৱে ইপিনে সিপিনে কিয় নগ'ল, আমি কিন্তু কোনেও নেভাবিলোঁ। আমি এটাই ভাবিলোঁ পাইছোঁ যেতিয়া ভাই যেনেকৈ নহওক খাব লাগে। কিন্তু বাবান্ধৱ সমাজটো আপোনালোকে জানে, যোনে ভাবিলে, যোনে চিন্তা কৰিলে যে গছৰ ফল তললৈ কিয় সৰি পৰে, শিলগুটি মাৰিলে তললৈ কিয় গুচি আহে, যোনে ভাবিলে, যোনে চিন্তা কৰিলে, তেওঁ আৱিষ্কাৰ কৰিব পাৰিলে কি পৃথিৱীৰ যে মাধ্যাকৰ্ষণ শক্তি আছে। পৃথিৱীয়ে সকলো বস্তু নিজৰ গাৰ ফালে আকৰ্ষণ কৰে, হয়নে? ভাবাৰ কাৰণেহে পালে। গতিকে আমাকো ঈশ্বৰৰ কথা ভাবিব দিছে। কেনেকৈ ভাবিব দিছে? যে ভাৱত বাহয় ব্ৰহ্মী অগ্নিৰ যেন ফিৰংগতি। এটা বোলে ইমানকণ ফিৰিংগতিৰ পৰা খাণ্ডৱ দাহ হৈ যাব পাৰে, অকণমান। গতিকে ভাৱনাৰ দ্বাৰাই কিন্তু আমি ঈশ্বৰক লাভ কৰিব পাৰোঁ। যদি আমাৰ ভাৱনা শুদ্ধ হয় বোলে, তেতিয়া আমি ঈশ্বৰক লাভ কৰিব পাৰিম। ভাৱনা আমি কি কৰিছোঁ সেয়া ডাঙৰ কথা নহয়, যদি আমাৰ ভাৱবোৰ শুদ্ধ হয়। মানে এজন দুখীয়া ভকত আছিলে, নাম আছিল তেখেতৰ পদ্মনাভ। যোনে যিটো কয় সেইটোৱে কৰে। কোনোবাই যদি কয় প্ৰসাদ কেইটা যাচোন অমুকৰ ঘৰত দি থৈ আহ, তেওঁ বোলে প্ৰসাদ কেইটা নি তেওঁৰ ঘৰত দি থৈ আহে। তই এটা কাম কৰিবচোন, শেষত ধুনীয়াকৈ গুৰু ঘৰটো সাৰি পেলাবি, চাফা কৰি পেলাবি, তেওঁ তাকেই কৰে। মুঠতে যোনে যি কৰিব দিয়ে এই পদ্মনাভ ভকতে বোলে তাকেই কৰে। কিন্তু এদিন এজন ভকতে ক'লে যে পদ্মনাভ, এটা কথা নহয়, তই ঈশ্বৰৰ কৰ্মই কৰি আছ, কিন্তু ঈশ্বৰ তোৰ প্ৰতি সন্তুষ্ট হ'ব পৰা নাই চাগে। কিয়? কাৰণ তই শৰণটো লোৱা নাই নহয়। তই শৰণটো ল'লেহে ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'লেহে
তোৰ যে ঈশ্বৰৰ কৰ্মবোৰ কৰি আছ ঈশ্বৰে তেতিয়াহে সন্তুষ্ট হৈ তোক নিজ বুলি গ্ৰহণ কৰিব পদ্মনাভে সুধিলে কি কৰিব লাগিব কি কৰিব লাগিব তে ভকতজনে ক'লে এটা কাম কৰ এই শৰণাচাৰ্যৰ ওচৰৰ পৰা তই শৰণটো ল আৰু শৰণৰ মতে যেতিয়া শৰণৰ মতে তই কাম কৰি যাবি ঈশ্বৰে তোৰ প্ৰতি সন্তুষ্ট হ'ব আৰু যেতিয়া তই ভজন লাভ কৰিব পাৰিবি তেতিয়া তোক ঈশ্বৰে হৃদয়ৰ ৰূপ দি তোক কৃপা কৰিব হয় নেকি তে পদ্মনাভে খুব ভাল পালে ক'লে ঠিক আছে মই কালিলৈ শৰণ ল'ম সকলোৱে কৈ আছে যেতিয়া শৰণ ল'ব লাগে ঠিক আছে মই শৰণ ল'ম পিছদিনাখন মানে ৰাতিপুৱাই উঠিল পদ্মনাভৰ ঘনীয়েকৰ নাম আকৌ আগৰ নিজৰ নাম গেৰেলি আগৰ দিনৰ নাম গেৰেলি ক'লে এটা কাম কৰা তুমি আজি হেৰি মই একো নাখাওঁ গা পা ধুইছোঁ মই আজি শৰণটো লৈ আহোঁ গেৰেলিয়ে ক'লে বোলে হেৰি নহয় ময়ো শৰণটো ল'বলৈ মোৰ বৰ মন আছে শৰণটো ল'বলৈ মোৰো বৰ মন আছে পদ্মনাভে ক'লে নাই 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 মহিলাক শৰণ নিদিয়ে দেই তই বেয়া নাপাবি তই থাক মই শৰণটো লৈ আহোঁ তে গুচি গ'ল গেৰেলি বোলে মনটো বৰ বেয়া ময়ো যদি পুৰুষ হ'লো হয় ময়ো শৰণ পালোঁ হয় কিন্তু গেৰেলিয়ে তেতিয়াই ভাবিলে বাৰু বাপে যি কৰিব পদ্মনাভ ভকতে যি কৰিব আজিৰ পৰা মই তাকে কৰিম ময়ো তাকে কৰিম পদ্মনাভ ভকত গ'ল শৰণ লৈ আহি পেলাই কৈছে চাবি দেই আজিৰ পৰা কিন্তু গা নোধোৱাকৈ ময়ো নাখাওঁ তয়ো মোক নিদিবি মই গুৰু সেৱা কৰিহে খাম এইখিনি শৰণত শিকাই দিছে হ'ব ঠিক আছে তেনেকৈ কৰ্ম কৰি গ'ল সেইদিনাখনৰ পৰা পদ্মনাভে যি কৰে গেৰেলিও তাকে কৰে এদিন কি হ'ল এই গেৰেলি মানে গাটো বেয়া ৰাতি গাটো বেয়া হৈছে তামাৰ মানে জ্বৰ তৰ হৈছে একে মূৰৰ বিষ ক'লে এটা কাম কৰক আজি আপুনিয়ে ভাতকেইটা বনাওকচোন মোৰ গাটো বৰ বেয়া মই আজি অকণমান ৰেষ্ট লওঁ প্ৰথমতে ক'লে ঠিক আছে হ'ব দিয়া তুমি খোৱা মই বনাই কৰি ময়ো খাম তোমাকো দিম শুই থাকিল গেৰেলি পদ্মনাভে ধুনীয়াকৈ বনাই কৰি লৈ মাতি তেখেতকো দিলে গেৰেলিকো দিলে নিজেও খালে ক'লে তুমি শুই থাকাকৈ যোৱা ভকতে ক'লে তুমি শুই থাকাকৈ যোৱা আজি বাচন বৰ্তন ময়ে ধুম তুমি অকণ খোৱাগৈ মই বাচন বৰ্তন ধুই গৈ আছোঁ গেৰেলিয়ে ভালেই পালে গৈ শুই আছে এটা কথা মনলৈ আহিল ৰচোন মইতো সদায় দিনৰ পৰ্যায়ত ভকতে যি কৰে মই তাকে কৰোঁ আজি পদ্মনাভেনো ৰাতি শোৱাৰ সময়ত কি কৰে আজি মই চাই লওঁ কিন্তু মই ৰাতি শোৱাৰ সময়ত তেওঁতো কি কয় মইতো আজিলৈকে শুনা নাই শৰণ লৈ অহাৰ পিছত তেওঁ আজি ৰাতি কি কৰে সেয়া মই শিকি ল'ম কাৰণ আজি সুবিধা পাইছোঁ সেইবুলি নোশোৱাকৈ মানে সাৰ পাই আৰু ভেকচন কৰি ৰখি আছে গেৰেলিয়ে কিছু সময়ৰ পিছত ভকতে ধুনীয়াকৈ বাচন বৰ্তন ধুই কৰি আহি বিচনাত পৰিছেহে গেৰেলিয়ে চাই আছে কিন্তু আজি তেওঁ কি কৰে শৰণাচাৰ্যই মানে শিকাই দিছিল কি যে ভগৱন্তৰ আন এটা নামো পদ্মনাভ তোমাৰ নামো পদ্মনাভ তুমি এটা কাম কৰিবা ৰাতি শোৱাৰ সময়ত তিনিবাৰ ওম পদ্মনাভায় নম ওম পদ্মনাভায় নম ওম পদ্মনাভায় নম তিনিবাৰ তুমি নামটো লৈ তুমি শুই যাবা তাৰপিছত গেৰেলিয়ে চাই আছে সেইদিনাখনো ভকতে কি কৰিলে ওম পদ্মনাভায় নম ওম পদ্মনাভায় বুলি টোপনি গ'ল গেৰেলিয়ে ভাবিলে কি জানেনে শোৱাৰ সময়ত নিজৰ নামটো লৈ শুব লাগে সেইবুলি গেৰেলিয়েও ওম গেৰেলিয়ে নম ওম গেৰেলিয়ে নম ওম গেৰেলিয়ে নম বুলি মানে তাইও